সোণাৰীত বান পৰিস্থিতিৰ পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জয়া প্ৰাথমিক বিদ্যালয়ৰ সাহায্য শিবিৰ পৰিদৰ্শন ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে আজি সোণাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন সূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাৰীৰ জয়া প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰটোত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয় আশ্ৰয় শিবিৰটোত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বানৰ কবলৰ পৰা লোকসকলৰ সৈতে প্ৰত্যক্ষভাৱে মত বিনিময় কৰে বানৰ ফলত স্থানীয় ৰাইজে মুখামুখি হ'বলগীয়া হোৱা নানা সমস্যা আৰু দুখ দুৰ্দশাৰ কথা ধৈৰ্যৰে শুনি তেওঁলোকক সমবেদনা জ্ঞাপন কৰে পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে শিবিৰটোত চলি থকা সাহায্য বিতৰণ আৰু উদ্ধাৰ অভিযানৰ অগ্ৰগতি সম্পৰ্কে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে বানাক্ৰান্ত প্ৰতিটো পৰিয়ালকে চৰকাৰৰ ফালৰ পৰা সম্ভৱপৰ সকলো ধৰণৰ সাহায্য আৰু সহায় সহযোগিতা আগবঢ়োৱা হ'ব বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে বানত আক্ৰান্ত সোণাৰী সমষ্টিৰ ৰাইজক দেখা সাক্ষাৎ কৰিলোঁ আৰু যিকেইটা পৰিয়ালৰ সদস্য বানত মৃত্যু হৈছিল তেওঁলোককো মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 5 লাখ টকাকৈ অতিৰিক্ত সাহায্য আগবঢ়ালোঁ আগতে চৰকাৰৰ ফালৰ পৰা 4 লাখ টকাকৈ দিয়া হৈছিল আমি আজি অতিৰিক্তকৈ আৰু 5 লাখ টকা আমি আগবঢ়াইছোঁ যদি মথাউৰি নিৰ্মাণৰ সুবিধা আছে মই স্থানীয় বিধায়কৰ লগত আলোচনা কৰি ল'ম যদি মথাউৰি নিৰ্মাণৰ সুবিধা আছে তেতিয়াহ'লে সুবিধাখিনি কৰি দিয়াত অসুবিধা নহ'ব মই এবাৰ কথা পাতিম আপুনি উজনি হোৱা আজি দিনটো ঘূৰিলে কেনেকুৱা দেখিলে বান পৰিস্থিতি এক প্ৰকাৰ ক'বলৈ গ'লে বহু লোক আক্ৰান্ত হৈছে আৰু বিশেষকৈ ঘৰ ফাৰ্নিচাৰ ফ্ৰিজ সোফা ছেট মধ্যবিত্ত পৰিয়ালৰ পৰা নিম্ন মধ্যবিত্ত দুখীয়া পৰিয়াললৈকে সকলো এই বানত আক্ৰান্ত হৈছে 9 আগষ্টৰ পৰা আমি জৰীপৰ কাম আৰম্ভ কৰিম আৰু চৰকাৰৰ ফালৰ পৰা বাধ্যমানে আমি সকলোকে সহায় কৰাৰ বাবে চেষ্টা কৰিম সোণাৰীৰ পৰা অভিজিত ভূঞাৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক